যোৱা বছৰলৈকে বডোফা ইউএন ব্ৰহ্মছ ছুপাৰ 50 প্ৰগ্ৰেমৰ আণ্ডাৰত আমি 4টা কেটেগৰীত আমি বিনামূলীয়া আমি প্ৰশিক্ষণ দি আছিলোঁ, ইঞ্জিনিয়াৰিং, মেডিকেল, UPSC আৰু APSCৰ কাৰণে। এই বছৰৰ পৰা আমি এই আমাৰ ফ্লেগশ্বিপ প্ৰগ্ৰামটোৰ নাম আমি ছুপাৰ 50 প্লাছ কৰিলোঁ। আৰু ছুপাৰ 50 প্লাছ আমি কি কাৰণে কৰিলোঁ ইতিমধ্যে আমাৰ সন্মানীয় EM মহোদয়ে আপোনালোকক অৱগত কৰালে। তো আমি ইতিমধ্যে আমাৰ মেডিকেলৰ ছুপাৰ 50 মেডিকেল ছুপাৰ 50 প্লাছ যিটো আমি নতুনকৈ নামাকৰণ কৰিলোঁ তাৰে আমি ৰিজাল্ট অলৰেডি ডিক্লেয়াৰ কৰিলোঁ। আমাৰ টোটেল কেণ্ডিডেট ৰেজিষ্টাৰ হৈছিলে 807 জন। তাৰ ভিতৰত পৰীক্ষাত অৱতীৰ্ণ হৈছিলে 659 জনে। আৰু এই পৰীক্ষাটো আমি যোৱা 20 এপ্ৰিলত আমি পাতিছিলোঁ আৰু ৰিজাল্ট আমি 28 এপ্ৰিলত ডিক্লেয়াৰ কৰিলোঁ। তাৰপিছত এটা আমাৰ কাউন্সিলিং ছেশ্যন এটা হৈছিলে দুদিনীয়া 6 আৰু 7 তাৰিখে মে' মাহৰ, আৰু ফাইনেল ৰিজাল্টটো আমি যোৱা 7 তাৰিখে মানে আজি আমি যোৱাকালি আমি আপলোড কৰিলোঁ। তো আমি টোটেল এইবাৰ 66 জন কেণ্ডিডেট 66 জন কেণ্ডিডেটক আমি চিলেক্ট কৰিলোঁ। আৰু আমাৰ যিসকল কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন টপ 50ৰ ভিতৰত আহিছিলে সেইখিনিতো অলৰেডি চিলেকশ্যন হৈ আছিলে। তাৰ বাহিৰে বাকী যিখিনি কমিউনিটি ৰিপ্ৰেজেণ্টেশ্যন হোৱা নাছিলে আৰু যিখিনি কমিউনিটিৰ পৰা কেণ্ডিডেটে এপিয়াৰ কৰিছিলে আৰু তেওঁৰ যিটো বেছিক মিনিমাম কোৱালিফিকেশ্যন যিটো আছিলে সেইটো ফুলফিল হোৱাৰ পিছত, এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ফুলফিল হোৱাৰ পিছত বাকী যিখিনি কেণ্ডিডেট থাকিলে তাৰ পৰা আমি মিনিমাম 2জনকে প্ৰতিটো আমাৰ কমিউনিটিৰ পৰা ল'বলৈ আমি চাইছিলোঁ আৰু তেনেধৰণে আমাৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হৈছে। আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমাৰ BTCৰ বা বসবাস কৰা আমাৰ অসমীয়া, বেংগলী, হিন্দী, বড়ো আৰু আমাৰ যিখিনি আন কমিউনিটি আছে যেনে আদিবাসী কুৰ্মী, আদিবাসী গণ্ড, হিন্দী ভাষী, কলিতা, বনিয়া, কোচ ৰাজবংশী, ওৰাং, মদাহী কছাৰী, নাথ যোগী, উৰিয়া, সান্থাল, চৰণীয়া কছাৰী, ৰাভা, নেপালী, মাইনৰিটি ইত্যাদি গোটেই কমিউনিটিয়ে এই আমাৰ বৰ্তমান আমাৰ যি 66জন যি কেণ্ডিডেট আমি চিলেক্ট কৰিছোঁ তাতে তেওঁলোকে ৰিপ্ৰেজেণ্টেশ্যন পাইছে। ক'ৰবাত 2জন হৈ পাব পাৰে, ক'ৰবাত আপোনাৰ এজনেও পাব পাৰে, ডিপেণ্ডিং অন দ্য এলিজিবিলিটি ক্ৰাইটেৰিয়া আৰু তেওঁলোকৰ পাৰ্টিচিপেশ্যন ইন দ্য এক্সামিনেশ্যন প্ৰচেছত। ইয়াতে আৰু এটা মই সমূহ ৰাইজৰ জ্ঞাতাৰ্থে জনাব বিচাৰিছোঁ যে আমাৰ যিটো আমি এডভাৰটাইজমেণ্ট কৰিছিলোঁ, এডভাৰটাইজমেণ্টত আমি একাডেমিক কোৱালিফিকেশ্যনৰ লগতে আমি এইটোও কৈ দিছিলোঁ যে 2024ত যিসকলে পাছ আউট হৈছে আৰু 2025ত যিসকলে অৱতীৰ্ণ হৈছে কিন্তু ৰিজাল্টৰ কাৰণে এতিয়া ৰখি আছে, তেনেকুৱা কেণ্ডিডেটকহে আমি চিলেকশ্যন কৰিম বুলি আমি আমাৰ এডভাৰটাইজমেণ্টত আমি দিছিলোঁ। কিন্তু কিছুমান আমি এনেকুৱা ধৰণৰ আমি জানিব পাৰিছোঁ যে কিছুমান হয়তো 2023 বা 2022টো হয়তো পাছ আউট হৈছিলে কিন্তু তেওঁলোকেও ইয়াতে এই পৰীক্ষাটোত অৱতীৰ্ণ হৈছিল। কিন্তু আমি তেনেকুৱা ধৰণৰ কেণ্ডিডেটক আমি চিলেকশ্যনত অনা নাই, কাৰণ আমাৰ এডভাৰটাইজমেণ্টত এইটো ক্লিয়াৰলি লিখা আছিলে যে 2024 পাছ আউট আৰু 2025 এপিয়াৰিঙকহে আমি আমাৰ এই প্ৰগ্ৰেমটোৰ ভিতৰত চামিল কৰিম। গতিকে মই ভাবোঁ যে আমাৰ চৰকাৰে যিটো পদক্ষেপ ল'লে, এইবাৰ কমিউনিটি ভিছন ডকুমেণ্ট আমি বনালোঁ, বিভিন্ন কমিউনিটিৰ লগত আলোচনা কৰি সেইটোৰ বিষয়ে ইতিমধ্যে আমাৰ ৰাইজসকলে অৱগত হৈছে। আৰু আটাইখিনি কমিউনিটিৰে এটাই মানে যিখিনি তেওঁলোকৰ মেজৰ ডিমাণ্ড আছিল তাৰ ভিতৰত এটা ডিমাণ্ড আছিল যে ছুপাৰ 50ত তেখেতসকলৰ কমিউনিটি ৰিপ্ৰেজেণ্ট হ'ব লাগে। গতিকে আমি যথেষ্ট সুখী যে আজি আমাৰ মাজত মই যিকেইটা কমিউনিটিৰ নাম কৈ দিলোঁ আটাইখিনি কমিউনিটিৰে ৰিপ্ৰেজেণ্টেশ্যন আজি হৈছে। আৰু আমাৰ সন্মানীয় চিফ ছাৰে যি ধৰণে তেখেতসকলৰ লগত আলোচনা কৰি চিফ ছাৰে এটা বলিষ্ঠ পদক্ষেপ লৈ ছাৰে যি ধৰণে প্ৰতিটো কমিউনিটিৰেই পাৰ্টিচিপেশ্যনটো হ'ব বুলি তেখেতে ডিক্লেয়াৰ কৰিছিলে, আজি সেইটো আমি এইটো ফলপ্ৰসূ হোৱা বুলি আমি দেখিবলৈ পাইছোঁ। এতিয়া পৰৱৰ্তী পৰ্যায়ত আমি ঠিক তেনেধৰণে আমি নতুন দিল্লীত আমি UPSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ আৰু গুৱাহাটীত আমি APSCৰ কাৰণে যিটো কোচিং কৰি আছোঁ এইটোও আমি ছুপাৰ 50 প্লাছ নামাকৰণ কৰিছোঁ। তাৰো অলৰেডি আমাৰ এডভাৰটাইজমেণ্ট প্ৰক্ৰিয়াটো শেষ হৈ গৈছে আৰু আমি অহা সপ্তাহৰ পৰাই আমি নেক্সট এসপ্তাহৰ পৰা আমি
বাছনি প্ৰক্ৰিয়াটো আৰম্ভ কৰিম APSC আৰু UPSCৰ কাৰণে আমি এটাই বাছনি পৰীক্ষা কৰোঁ তাৰ পৰা আমি যিসকল কেণ্ডিডেটে UPSC লৈ যাব বিচাৰে বা তেওঁলোকৰ যিসকলে APSC যাব সেইটো আমি সিলেকশনটো তেনেধৰণে কৰোঁ তো এই তিনিটা সুপাৰ 50 প্ৰগ্ৰাম আমি এইবাৰৰ পৰা সুপাৰ 50 প্লাছ নামাকৰণ কৰিলোঁ যাতে আমাৰ সমূহ জনগোষ্ঠীয় যিখিনি আমাৰ ইয়াতে যিখিনি কমিউনিটি আছে যাতে তেওঁলোকৰ ৰিপ্ৰেজেণ্টেশ্যন হয় আৰু সুপাৰ 50 ইঞ্জিনিয়াৰিংটো আমি যেহেতু কোকৰাঝাৰতে এইটো আমি চলাই আছো লাষ্ট 3 বছৰৰ পৰা আৰু ইয়াতে আমি সুপাৰ 50 এইটো 50তে আমি সীমাবদ্ধ কৰি ৰাখিছো কাৰণ আমি যোৱাবাৰ আমি 50 জন কেণ্ডিডেট আমি পাবলৈ সক্ষম নহলো গতিকে আমি ভাবিছো যে এই বছৰ আমি চাই লম যদি অহা বছৰ অলপমান পলিচিটো চেঞ্জ কৰিব লগা হয় আমি সেইটো হয়তো কৰিব পাৰিম তো আমাৰ যদি আমি এটা ব্ৰেকডাউন আমি দিবলৈ যাওঁ তেতিয়াহ'লে এইবাৰ আমাৰ যিটো মেডিকেলৰ আমি ৰিজাল্ট ডিক্লেয়াৰ কৰিলোঁ যোৱাকালি তাতে কোকৰাঝাৰৰ পৰা 14 জন কেণ্ডিডেট সিলেক্ট হৈছে চিৰাঙৰ পৰা 11 জন বাক্সাৰ পৰা 15 জন তামুলপুৰৰ পৰা 9 জন আৰু উদালগুৰিৰ পৰা 17 জন তাৰ ভিতৰত ST কেণ্ডিডেট আছে 38 জন SC কেণ্ডিডেট 4 জন OBC 9 জন OBC নন ক্ৰিমিলিয়াৰ 8 জন জেনাৰেল কেণ্ডিডেট 4 জন আৰু জেনাৰেল ইকনমিক্যালি উইকাৰ সেকশনৰ পৰা 3 জন মুঠতে টোটেল 66 কেণ্ডিডেট আমি এবাৰ সিলেক্ট কৰিছো তাৰ ভিতৰত আমাৰ মেল কেণ্ডিডেট আছে 29 জন আৰু ফিমেল কেণ্ডিডেট আছে 37 জন শিক্ষা বিভাগৰ পৰা আমি সমূহ বিদ্যাবাসী ৰাজ্যক আমাৰ ফালৰ পৰা জনাবলগীয়া আছিলে আৰু ৱেবছাইটত আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইটত আমাৰ ৰিজাল্টটো অলৰেডি আমি আপলোড কৰিছো গতিকে আমাৰ ৱেবছাইটত ৰিজাল্টটো চেক কৰিব পাৰিব फरायसाफोरनि थाखाय मोनसे फोसावथाय सोलोंथाइ बोसोर 2025-26 नि फरायसाफोरनि थाखाय गोदानै मुं थिसननाया दासान्दि सापागुरिनि डन बस्क' डिग्री कलेजाव सोलिगासिनो डन बस्क' डिग्री कलेजाव BA अनार्सनि थाखाय बड' इक'नमिक्स इंलिश एडुकेशन हिस्ट्री पलिटिकल साइंस आरो BCom अनार्सनि थाखाय एकाउन्टेन्सि फाइनान्स हिउमेन रिसोर्स मेनेजमेन्टनि मुं थिसननाया सोलिगासिनो बे कलेजाव रोंगौथि गोनां फोरोंगिरिनि फोरोंथाय होनाय फरायसुला फरायसुलिफोरनि थाखाय आलादा आलादा हस्टेलनि खाबुबो दं लोगोसेनो जानो हाथाव फरायसाफोरनि थाखाय स्कलारशिपनि खाबुबो होनाय जादों जुदि गोसो गोनां फरायसाफ्रा सापागुरिनि डन बस्क' डिग्री कलेजाव गोदानै मुं थिसनोब्ला नैबे मबाइल नाम्बार 9365551959 नङाब्ला 7086117662 आव थोंजोङै फोनांजाब खालामनो हागोन